অ'কে, সকলোৱে আমি এক্সেলটো অ'পেন কৰি ল'ম, চাৰ্জত যাম, এক্সেল বুলি চাৰ্জ এইটো এক্সেলটো আহি গ'ল, এক্সেলটো অ'পেন কৰিম। ইয়াৰ পৰা ব্লেংক ৱৰ্কবুক এখন লৈ ল'ম, ব্লেংক এখন লৈ ল'ম। চ' এইখন আজি আমি কৰিব গৈ আছোঁ। এনেকুৱা টেবুল এখন আজি আমি বনাব লাগিব। টেবুলখনত কেইটা ঘৰ থাকিব, এফালে কেইটা ঘৰ থাকিব, ইয়াতে এটা ঘৰ থাকিব, দুটা ঘৰ, ছটা ঘৰ, সাতটা ঘৰ, মানে এ কলম, বি কলম, জি কলমলৈ থাকিব, হয়নে বাৰু? কলম জি লৈ ল'ব লাগিব আৰু ৰ' কেইটা ল'ব লাগিব, এটা, দুটা, ছটা ল'ব লাগিব। কেইটা ল'ব লাগিব? ছটা ল'ব লাগিব। চ' সকলোৱে এক্সেলখন লৈ ল'ম। এইফালে এই ঘৰটোৰ একদম মাজত যাম হা, প্ৰথম যিটো ঘৰ আছে তাৰ একদম মাজত যাম। এইফালে জি লৈ চিলেক্ট কৰিম আৰু সিফালে 6 লৈ চিলেক্ট কৰিম। সকলোৱে চিলেক্ট কৰকচোন, ইমানখিনি হ'ল। প্ৰথম ঘৰটোৰ একদম মাজত যাম, এনেকৈ চিলেক্ট কৰিম। এইফালে জি লৈ চিলেক্ট কৰিম, সিফালে 6 লৈ চিলেক্ট কৰিম। যদি চিলেক্ট কৰা হৈ গ'ল, তেতিয়াহ'লে ইয়াত যে খিৰিকী নিচিনা এটা অপশ্যন এটা আছে, তাৰ ছাইডত যাব অল বৰ্ডাৰ। এইটো একচুৱেলি বৰ্ডাৰ অপশ্যন বুলি কোৱা হয়। এই যে খিৰিকী এখনৰ নিচিনা যে আছে, তাৰ ছাইডত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ 6 নম্বৰ যে অপশ্যনটো আছে অল বৰ্ডাৰ, সেইটো চিলেক্ট কৰিম। তাৰ পৰা আৰু এটা কাম কৰিব, এই যে তিনিটা অপশ্যন আছে তাৰ মাজৰটো, মাজৰটো অপশ্যনটো চিলেক্ট কৰিলে হ'ব কি, আমি যদি এইটো ঘৰত বা এইটো ঘৰত যিয়ে নিলিখোঁ কিয় সদায় মাজত আহিব। আচ্ছা, লগতে আৰু এটা কাম কৰোঁ, ওপৰৰ গোটেই লাইনটো চিলেক্ট কৰকচোন। ওপৰৰ গোটেই লাইনটো কেনেকৈ চিলেক্ট কৰিম বাৰু? প্ৰথম ঘৰটোৰ একদম মাজত যাম আৰু টানি লৈ যাম। আচ্ছা, এটা কথা হা, ওপৰত যে ঘৰকেইটা আছে, ইয়াত কেইটা ঘৰ আছে? এটা ঘৰ, দুটা ঘৰ, তিনিটা ঘৰ, চাৰিটা ঘৰ, পাঁচটা ঘৰ, ছটা ঘৰ, সাতটা ঘৰ। এই যে সাতটা ঘৰ আছে, গোটেইকেইটা ঘৰক এটা ঘৰ বনাব লাগে। চ' গোটেইকেইটা ঘৰক এটা ঘৰ বনাম কেনেকৈ? গোটেইকেইটা প্ৰথম চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পাছত ইয়াতে মাৰ্জ এণ্ড চেণ্টাৰ বুলি অপশ্যন এটা আছে, এনেকৈ দুফালে কাৰচিন থকা অপশ্যন এটা আছেনে বাৰু? তাৰ মাজতে ক্লিক এটা কৰি দিয়কচোন, একদম মাজতে ক্লিক এটা কৰি দিওঁ। গোটেইকেইটা ঘৰ মিলি পেলাই এটা ঘৰ হৈ যাব। তাৰ কালাৰটো চেঞ্জ কৰি দিয়কচোন, ৰং মাৰা টিংটোৰ ছাইডত যাওক আৰু য়েল্ল' কালাৰটো লগাই দিয়কচোন। প্ৰথম অপশ্যনটোতে ক্লিক কৰিলে হ'ব হা, হয়তো ইয়াৰ মাজত ক্লিক কৰি দিয়ক, নহ'লে ছাইডত ক্লিক কৰিলে বহুতকেইটা অপশ্যন আহে, প্ৰথম অপশ্যনটোত ক্লিক। অ'কে, ঠিক আছে। এতিয়া আমি ইয়াত লিখিব লাগিব, কি বুলি লিখা হৈ আছে মই এবাৰ দেখুৱাই দিওঁ। কি বুলি লিখা হৈ আছে? মাৰ্কশ্বিট, কেপিটেলত আছে। কেপছ লকটো দবাই ল'ব, কীবৰ্ডৰ কেপছ লকটো দবাই ল'ব। কেপছ লক বুলি যে বাটনটো আছে, কেপছ লক বাটনটো কোনটো? এইটো কেপছ বুলি যে আছে। চ' আমি ইয়াতে মাৰ্কশ্বিট বুলি লিখি ল'ম। বাকী গোটেই টেবুলখন লিখিম হা, নেম বুলি লিখিম, এণ্টাৰ মাৰি তলত যাম, আকাশ বুলি লিখিম, এণ্টাৰ মাৰি তলত যাম, বিকাশ। নেম বুলি লিখিলোঁ, এণ্টাৰ মাৰি তলত আহিম, আকাশ, অমিত আৰু ৰোহিত। অ'কে, আচ্ছা, পাৰিলে এই যে হেডলাইনকেইটা আছে, এই গোটেই লাইনটো চিলেক্ট কৰকচোন। ছেকেণ্ড গোটেই লাইনটো চিলেক্ট কৰক। ছেকেণ্ডৰ গোটেই লাইনটো কেনেকৈ চিলেক্ট কৰিব? প্ৰথম ঘৰটোৰ একদম মাজত যাব, এইটো ঘৰটোৰ একদম মাজত যাব আৰু এনেকৈ টানি লৈ আহিব। তো গোটেই ছেকেণ্ড লাইনটো চিলেক্ট হৈ যাব। তাৰ কালাৰটো গ্ৰীণ কৰি দিয়কচোন। ৰং মাৰা টিংটোৰ ছাইডত যাম আৰু গ্ৰীণ কালাৰটো চিলেক্ট কৰিম। পাৰিলে বিট ক্লিক কৰি বল্ডটো কৰি দিবচোন। সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিয়কচোন, মই ইয়াতে নেম লিখিছোঁ, হিন্দী লিখিছোঁ, ইংলিছ লিখিছোঁ, আছামিজ লিখিছোঁ, টোটেল লিখিছোঁ, কিন্তু মই ইয়াত পাৰ্চেণ্টেজ মই লিখাৰ আগতেই গম পাইছোঁ যে পাৰ্চেণ্টেজটো ইয়াত নোৱাৰিম লিখিব, কাৰণ পাৰ্চেণ্টেজ শব্দটো বহুত ডাঙৰ হয়। চ' মই এই ঘৰটো ডাঙৰ কৰিব লাগে, মই এফ ঘৰটো ডাঙৰ কৰিব লাগে। কোনোবাই ক'ব পাৰিবনে এফক ডাঙৰ কৰিবৰ কাৰণে কাৰ মাজত ধৰি টানিব লাগিব? এফ আৰু জিৰ মাজত ধৰি টানি পেলাই ঘৰটোক ডাঙৰ কৰিব পাৰিম। কেনেকৈ এবাৰ সকলোৱে ইয়াত চাই লওক। মই এফ আৰু জিৰ একদম মাজত যাম, তলৰ ফালে মাজত নহয় হা, ওপৰৰ ফালে মাজত যাম, এফ আৰু জিৰ একদম মাজত যাম আৰু এনেকৈ টানি লৈ আহিম। এতিয়া ঘৰটো ডাঙৰ হৈ গ'ল। এতিয়া মই ইয়াতে পাৰ্চেণ্টেজ বুলি, চ' ইয়াতে মই পাৰ্চেণ্টেজ বুলি লিখিব পাৰিম। আৰু ছাইডৰ ফালে টেপ দবালে ছাইডত যায় হা, যদি আমি বা ক্লিক কৰি দিলেও ছাইডত যাব, আপুনি মাউচটোলৈ ক্লিক কৰি দিলেও হ'ব, বা টেপ দবালেও হ'ব, বা এই তলত থকা কাৰ্চিনকেইডাল দবালেও হ'ব। ঠিক আছে, চ' আমাৰ টেবুলখন বনোৱা হৈ গৈছে হা, এতিয়া আমি কৰিব পাৰিম আৰু। আচ্ছা, এতিয়া সকলোৱে ইয়ালৈ ধ্যান দিয়ক। যেনেকৈ মই নোটছটো আপোনালোকক অলৰেডি দি থৈ দিছোঁ, যেনেকৈ নোটছটোতো কোৱা হৈ আছে, যদি মই এই গোটেই তিনিটাৰ যোগ কৰিব লাগে, যোগ কৰিবৰ কাৰণে সদায় ইকুৱেল চিনটো আকৌ এবাৰ মই নিলিখোঁ, খালি গোটেইকেইটাৰ ওপৰত কি কৰিম বাৰু? ক্লিক কৰিম। মানে মই নোটছটো অলৰেডি আপোনালোকক গ্ৰুপত দি থৈ দিছোঁ, গোটেইকেইটাৰ ওপৰত ক্লিক কৰিলেই হ'ব। 22, 55 আৰু 88ক যোগ কৰিব লাগে, গোটেইকেইটাত ক্লিক কৰি দিলেই যোগ হৈ যাব। আকৌ এবাৰ ইয়াত লিখিব নালাগে, মানে ইয়াতে ধ্যান দিয়ক সকলোৱে। আচ্ছা, টোটেলৰ ঘৰটো অকণমান ডাঙৰ কৰি লওক। ইক ডাঙৰ কৰিব লাগে, যদি মই টোটেলটো কাৰ আছে ইক যদি ডাঙৰ কৰিব লাগে, ই আৰু এফৰ মাজত আহক আৰু টানি দিয়কচোন। চ' ইকুৱেল চিনটো দি লওঁ, সকলোৱে ইকুৱেল চিনটো দি লওকচোন। কাক যোগ কৰিব লাগে? 22ক যোগ কৰিব লাগে, 55ক যোগ কৰিব লাগে, 88ক যোগ। প্ৰথমতে 22ত ক্লিক এটা কৰক, প্লাছ চিনটো কীবৰ্ডৰ একদম চুকৰ ফালে থাকে। তাৰপিছত 55ত ক্লিক এটা কৰিম, প্লাছ, তাৰপিছত 88ত ক্লিক এটা। আচ্ছা, মোক কোনোবাই ক'ব পাৰিব নেকি বাৰু, যেতিয়া মই 22ত ক্লিক কৰিছিলোঁ B3 বুলি আহিছে, 55ত ক্লিক কৰিছোঁ C3 বুলি আহিছে, 88ত ক্লিক কৰিছোঁ D3 বুলি আহিছে, তেনেকুৱা কিয় হৈছে বাৰু? কাৰণ 22টো বি ঘৰৰ 3 নম্বৰ লাইনত আছে, সেইটো কাৰণে 55টো চি ঘৰৰ 3 নম্বৰ। পাইছোনে বুজি? সকলোৱে এণ্টাৰটো প্ৰেছ কৰক। চ' এটা এনচাৰ আহি গ'ল, 165 আহিব লাগে। সকলোৰে 165 আহিছেনে বাৰু? চ' এটা যদি এনচাৰ আহিলে তাতে ক্লিক এটা কৰক, জাষ্ট এবাৰ ক্লিক কৰিব, ইয়াতে জাষ্ট এবাৰ ক্লিক কৰিব আৰু চুকত আহকচোন। যদি চুকত আহে, সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিয়ক।
এই যে মোৰ যে প্লাছ এইটো যে প্লাছ চিন এটা আহি আছে হোৱাইট কালাৰত চুকত লৈ গ'লে কি ব্লেক কালাৰ হৈ যাব যদি ব্লেক কালাৰ হৈ গৈছে মাউচৰ লেফ্ট ক্লিকটো মানে অ'কেটো ধৰি পেলাই টানি লৈ আহিব এবাৰ বৰ্ডত ধ্যান দিওঁ যদি মই মাউচৰ কিবৰ্ডটো একদম চুকৰ ফালে লৈ যাওঁ এইটো হোৱাইট প্লাছ চিনটো ব্লেক হৈ যাব আৰু মই এতিয়া অ'কেত ধৰি পেলাই টানি লৈ আহিলেই হ'ব এক্সেলত মানে কি আমি সকলোৱে জানো এটা কৰাৰ পিছত বাকীবিলাক কৰিব নালাগে এটা কৰাৰ পিছত চুকত ধৰি টানি আনিলে বাকীকেইটা এনচাৰ ওলাই আহে অ'কে ঠিক আছে এতিয়া আমি পাৰ্চেণ্টেজ উলিয়াম আচ্ছা যদি আমি পাৰ্চেণ্টেজটো উলিয়াব লাগে টোটেলক কিমানেৰে ডিভাইড কৰিব লাগিব 3ৰে কিয় 3ৰে ডিভাইড কৰিম কাৰণ ছাবজেক্ট কেইটা আছিলে 3টা চ' টোটেলক আমি 3ৰে টোটেলটো হাতেৰে লিখিম নে টোটেলটোৰ ওপৰত ক্লিক কৰিম চ' মই ইকুৱেল চিনটো দি লওঁ ফাৰ্ষ্ট ইকুৱেল চিনটো দি লওঁ আচ্ছা টোটেলৰ ওপৰত যে ক্লিক কৰিম আকাশৰ টোটেলৰ ওপৰত ক্লিক কৰিম নে বিকাশৰ টোটেলৰ ওপৰত ক্লিক কৰিম আকাশৰ কাৰণ ৰিজাল্টটো পাৰ্চেণ্টেজটো কাৰ কাৰণে উলিয়াই আছো আকাশৰ কাৰণে তো ইকুৱেল চিনটো দি ল'ম আকাশৰ টোটেলৰ ওপৰত ক্লিক কৰিম ডিভাইডেড বাই 3 আৰু এণ্টাৰটো মাৰি দিম বাকীখিনি কৰি থাকিব নালাগে চুকৰ পৰা টানি আনিলেই হ'ব চুকত কেনেকৈ টানিম এই যে প্লাছ চিনটো আহি আছে চুকত লৈ গ'লে ব্লেক হৈ যাব আৰু এনেকৈ টানি লৈ আহিলেই হ'ব চ' এইবাৰ আমি ডিভিজন উলিয়াব গৈ আছো ডিভিজন আচ্ছা ডিভিজনৰ কাৰণে আচ্ছা এজন মানুহে ডিভিজনৰ কাৰণে কোনটো কণ্ডিশ্যনত কোনটো ডিভিজন পায় ফাৰ্ষ্ট ডিভিজনৰ কাৰণে কোনটো কণ্ডিশ্যন হ'ব লাগিব 60 কণ্ডিশ্যন ছেকেণ্ড ডিভিজনৰ কাৰণে 45ৰ কণ্ডিশ্যন আহিব থাৰ্ড ডিভিজনৰ কাৰণে 30ৰ কণ্ডিশ্যন আহিব এনেই ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন নাপায় তাৰ কাৰণে আমাৰ কি কথা আছে কণ্ডিশ্যনৰ কথা আছে এনেই মানুহজনে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন নাপাব তাৰ কাৰণে কিছুমান কণ্ডিশ্যন আছে আচ্ছা মই যে ইয়াৰ আগৰ ক্লাছটোত কৈছিলোঁ যেতিয়াই আমাৰ কণ্ডিশ্যনৰ তো মই যে কৈছিলোঁ যেতিয়াই কণ্ডিশ্যনৰ কথা আহিব আমি কোনটো কণ্ডিশ্যন ইউজ কৰিম ইফ কণ্ডিশ্যনটো ইউজ কৰিম যেতিয়াই চ' মই আকৌ আমি ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন এনেই নাপাম তাৰ কাৰণে কিছুমান কণ্ডিশ্যন আছে ফাৰ্ষ্ট ডিভিজনৰ কাৰণে আমাৰ 60 কণ্ডিশ্যন আছে 60 কণ্ডিশ্যনটো ছেটিছফাই কৰিলে ফাৰ্ষ্ট ডিভিজন 45টো কৰিলে ছেকেণ্ড ডিভিজন 30টো কৰিলে চ' এইকেইটা কণ্ডিশ্যন আছে যেতিয়াই কণ্ডিশ্যনৰ কথা আহিব আমি ইফ কণ্ডিশ্যনটো ইউজ কৰিম আচ্ছা তাৰ আগতে মই আৰু এটা কথা বুজাই লওঁ সকলোৱে এবাৰ নোটছটো ধ্যান দিয়কচোন আচ্ছা পাছ ফেইলৰ কথা থাকিলে সদায় ফেইলৰ কামটো প্ৰথম কৰি ল'ম হা পাছ ফেইলৰ কথা থাকিলে সদায় ফেইলৰ কামটো প্ৰথম কৰি ল'ম তো মই ইয়াতে বস্তু এটা বুজাই লওঁ সকলোৱে এবাৰ চাই লওকচোন চ' আমি ইয়াত প্ৰথম ফেইলৰ কামটো আৰু এটা কথা এটা ছাবজেক্টত ফেইল হ'লেও ৰিজাল্টটো কি আহিব লাগিব ফেইল হয়তো কোনোবাই কেতিয়াবা গ্ৰেছ মাৰ্ক পাই যায় কিন্তু কথা হ'ল আমি ইয়াত বিচাৰিছোঁ এটা ছাবজেক্টতো যদি ফেইল হয় ফেইল হ'ব লাগিব প্ৰথম এবাৰ থিয়ৰিটো বুজি লওঁ তাৰপিছত প্ৰেক্টিকেলটো কৰি আছোঁ চ' মই ইয়াত বিচাৰিছোঁ যদি হিন্দীটোত লেছ দেন 30 হয় ৰিজাল্টটো কি আহিব লাগিব ফেইল যদি ইংলিছটোত লেছ দেন 30 হয় ৰিজাল্টটো কি আহিব লাগিব ফেইল যদি আছামিছত লেছ দেন 30 হয় ৰিজাল্টটো কি আহিব লাগিব ফেইল আহিব লাগিব এটা ছাবজেক্টত ফেইল হ'লেও ৰিজাল্টটো ফেইল হ'ব লাগিব তাৰ পিছতহে ডিভিজনৰ কামটো কৰিম এজন মানুহে কেতিয়া ফাৰ্ষ্ট ডিভিজন পাব পাৰ্চেণ্টেজটো গ্ৰেটাৰ দেন ইকুৱেল টু 60 হ'লে ফাৰ্ষ্ট ডিভিজন আচ্ছা ইয়াতে এটা বহুতে কথা এটা সোধে ছাৰ ইকুৱেল চিনটো কিয় দিলে খাতিতকৈ গ্ৰেটাৰ হ'লেতো ফাৰ্ষ্ট ডিভিজন হ'ব ছাৰ ইকুৱেল চিনটো কিয় দিলোঁ বাৰু কাৰণ 60 সমান হ'লেও তেখেতে কি ডিভিজন পাব ফাৰ্ষ্ট ডিভিজন তেনেকৈ পাৰ্চেণ্টেজটো যদি গ্ৰেটাৰ দেন ইকুৱেল টু 45 হয় ছেকেণ্ড ডিভিজন পাৰ্চেণ্টেজটো গ্ৰেটাৰ দেন ইকুৱেল টু 30 হ'লে কি ডিভিজন হ'ব থাৰ্ড ডিভিজন হ'ব চ' এইটো এটা কৰিম আমি সকলোৱে চ' এইটো কৰিম কেনেকৈ সকলোৱে ডিভিজনৰ প্ৰথম ঘৰটোত ক্লিক এটা কৰকচোন চ' যিহেতু কণ্ডিশ্যনৰ কথা আছে এইটো কণ্ডিশ্যন হ'লে ফাৰ্ষ্ট ডিভিজন সিটো কণ্ডিশ্যন যিহেতু কণ্ডিশ্যনৰ কথা আছে আমি ইয়াত ইফ কণ্ডিশ্যনটো কৰিম এতিয়া ইফ কণ্ডিশ্যনটো লগাম কেনেকৈ ইফ কণ্ডিশ্যনটো ক'ৰ পৰা লগাম বাৰু ক'ব পাৰিবনে বাৰু fxৰ পৰা বা এইটো ফাংচন বুলিও কোৱা হয় fxৰ পৰা লগাম আচ্ছা তাত সকলোৱে ক্লিক এটা কৰিলে ন ঠিক আছে এতিয়া সকলোৱে fxত ক্লিক এটা কৰকচোন চ' fxত ক্লিক এটা কৰিম তাৰপিছত ইফত ক্লিক এটা কৰিম বা ইফটো অলৰেডি ক্লিক হৈয়ে আছে ব্লু কালাৰত আহি আছে অ'কেত সকলোৱে ক্লিক এটা কৰকচোন এনেকুৱা তিনিটা ঘৰ থকা টেবুল এখন সকলোৰে আহিছেনে বাৰু এটা ছাবজেক্টতো যদি ফেইল হ'ব লাগিব প্ৰথমতে হিন্দীৰ কাৰণে কৰোঁ সকলোৱে হিন্দীত ক্লিক এটা কৰকচোন আকাশৰ হিন্দীত ক্লিক কৰিম নে বিকাশৰ হিন্দীত ক্লিক কৰিম যিহেতু ৰিজাল্টটো আমি প্ৰথমজনৰ কাৰণে উলিয়াইছোঁ আকাশৰ কাৰণে উলিয়াইছোঁ তো আকাশৰ হিন্দীত ক্লিক এটা কৰিম মনত ৰাখিব পাছ ফেইলৰ কথা থাকিলে সদায় আমি প্ৰথম ফেইলৰ কামটো কৰিম তো হিন্দীত ক্লিক এটা কৰিলোঁ কিমান হ'লে ফেইল কৰাটো বিচাৰিছোঁ 30তকৈ লেছ হ'লে সকলোৱে লেছ দেন চিনটো দিবচোন লেছ দেন চিনটো কেনেকৈ দিয়ে শিফ্টটো দবাই পেলাই কমাটো দিলে লেছ দেন চিনটো আহে যদি লেছ দেন 30 হয় মই অকণমান পেজটো জুম কৰি দিওঁ নে সকলোৱে দেখা পাইছে চাগে আচ্ছা যদি এইটো সঁচা হয় যদি লেছ দেন 30 হয় যদি 30তকৈ কম পায় পাছ কৰিব নে ফেইল কৰিব ইয়াত সকলোৱে লিখকচোন ফেইল বুলি FAIL ফেইল সকলোৱে এবাৰ ধ্যান দিব যদি লেছ দেন 30 হয় ফেইল হ'ব নহ'লে কি হ'ব যদি ফেইল নহয় তেতিয়াহ'লে কি হ'ব বাৰু ফাৰ্ষ্ট ডিভিজনো হ'ব পাৰে ছেকেণ্ড ডিভিজনো হ'ব পাৰে থাৰ্ড ডিভিজনো হ'ব পাৰে বহুত কিবা কিবি হ'ব পাৰে কিন্তু এটা ঘৰত ইমান কিবা কিবি লিখিব পাৰিম জানো নোৱাৰোঁ তো ইয়াত একো নিলিখোঁ কিন্তু ক্লিকটো কৰিব লাগিব আচ্ছা ক্লিকটো কিয় কৰিব লাগিব যদি আমি ইয়াত ক্লিক এটা কৰোঁ ইয়াত মানে ঊৰ্ধ্বকমা এটা আহি যায় সেই ঊৰ্ধ্বকমাটো আহিব লাগিব যদি নাহে এৰাৰ আহিব কিন্তু চ' ইয়াত সকলোৱে ক্লিক এটা কৰকচোন চাওকচোন ইয়াত ঊৰ্ধ্বকমাটো আহিবনে নাহে
যদি মই তলৰ ঘৰটোত ক্লিক কৰোঁ ইয়াত ঊৰ্ধ্বকমাটা আহিব লাগিব, আহিছেনে বাৰু? ঠিক আছে, এতিয়া কথা হ'ল আৰু এটা কথা মনত ৰাখিব, কোনেও অ'কেত ক্লিক নকৰিব, অ'কেত একদম লাষ্টত ক্লিক কৰিম, অ'কেটোত একদম লাষ্টত ক্লিক কৰিম। চ' ঠিক আছে, চ' আমাৰ হিন্দীৰ কাম হৈ গ'ল। মই এই টেবুলখন আকৌ আনিব লাগে, এতিয়া মই কথা এটা সুধোঁ, এই টেবুলখন যে আনিছিলোঁ আমি ক'ৰ পৰা আনিছিলোঁ? FX, আৰু প্ৰথমবাৰেই FX-ৰ পৰা আনিম, তাৰপিছত আৰু FX প্ৰথমবাৰ কেনেকৈ আনিছিলোঁ? FX-ত ক্লিক কৰিছিলোঁ, তাৰপিছত ইফ বুলি আহিছিলে, ইফত ক্লিক কৰিছিলোঁ, হয়নে বাৰু? এতিয়া আৰু প্ৰথমবাৰে আনিম, তাৰপিছত আৰু নানো। এতিয়া মই টেবুলখন কেনেকৈ আনিম তেতিয়াহ'লে? সকলোৱে কাৰ্চৰটো একদম চুকত লৈ যাওকচোন, একদম চুকত যদি কাৰ্চৰটো লৈ যায়, ইয়াতে চাওকচোন ইফ বুলি আহিছেনে বাৰু? যদি মই কাৰ্চৰটো একদম চুকত লৈ যাওঁ, কিবা যে B3 বুলি যে লিখা হৈ আছে, মই যদি একদম চুকত লৈ যাওঁ, তাক চাওকচোন ইফ বুলি লিখা আহিছেনে বাৰু? তাতে ক্লিক এটা কৰকচোন, এবাৰে ক্লিক কৰিব হা, দুবাৰ ক্লিক নকৰিব, নহ'লে কিন্তু ফৰ্মুলা চেঞ্জ হৈ যাব। জাষ্ট এবাৰ ক্লিক কৰকচোন, চাওকচোন টেবুলখন নতুনকৈ আহিছেনে নাই। নেক্সট যিটো আছে, চ' আমাৰ হিন্দী কাম হৈ গ'ল। এইবাৰ ক'ত ক্লিক কৰিম? ইংলিছত। আকাশৰ ইংলিছত ক্লিক কৰিম নে বিকাশৰ ইংলিছত ক্লিক কৰিম? আকাশৰ ইংলিছত, কাৰণ আমি ৰিজাল্টটো আকাশৰ কাৰণে উলিয়াইছোঁ। সকলোৱে আকাশৰ ইংলিছত ক্লিক এটা কৰিবচোন। পাছ ফেইলৰ কথা থাকিলে সদায় প্ৰথম ফেইলৰ কামটো কৰি ল'ম, মনত ৰাখিব। পাছ ফেইলৰ কথা থাকিলে সদায় প্ৰথম ফেইলৰ কামটো কৰি ল'ম। আচ্ছা, তো আমি ইংলিছত ক্লিক এটা কৰিলোঁ, কিমান হ'লে ফেইল কৰাটো বিচাৰিছোঁ? লেছ দেন 30 হ'লে, লেছ দেন 30 বুলি লিখকচোন সকলোৱে। যদি লেছ দেন 30 হয় ফেইল হ'ব, ইয়াত সকলোৱে ফেইল বুলি লিখকচোন। যদি লেছ দেন 30 হয় ফেইল হ'ব, নহ'লে কি হ'ব? যদি ফেইল নহয় তেতিয়াহ'লে কি হ'ব? ফাৰ্ষ্ট ডিভিজনো হ'ব পাৰে, ছেকেণ্ড ডিভিজনো হ'ব পাৰে, থাৰ্ড ডিভিজনো, বহুত কিবা কিবি হ'ব পাৰে। এটা ঘৰত ইমান লিখিব নোৱাৰিম, এটা ঘৰতে ইমানবিলাক কণ্ডিশ্যন লিখিব নোৱাৰিম, গতিকে ইয়াত একো নিলিখোঁ, কিন্তু ক্লিকটো কৰিব লাগিব। যদি ক্লিকটো নকৰাকৈ যায় এৰাৰ হ'ব, কিন্তু ইয়াততো একো লিখিব নোৱাৰিম বুজি পাইছোঁ, কিন্তু ক্লিক এটা হ'লেও কৰিব লাগিব। সকলোৱে ক্লিক এটা কৰকচোন। ঠিক আছে, এতিয়া কোনেও অ'কে নকৰিব, কিন্তু অ'কে একদম লাষ্টত কৰিম। চ' মই এই টেবুলখন আকৌ এবাৰ আনিব লাগে। প্ৰথমবাৰ টেবুলখন FX-ৰ পৰা আনিছিলোঁ, তাৰপিছত কিন্তু FX-ৰ পৰা নানিব, এই চুকত ক্লিক এটা কৰিলে টেবুলখন আকৌ নতুনকৈ আহি যাব। ঠিক আছে, টেবুলখন আকৌ নতুনকৈ আহিছে। চ' আমাৰ হিন্দীৰ কাম হৈ গ'ল, ইংলিছৰ কাম হৈ গ'ল। এইবাৰ কাৰ কাম কৰিম? আছামিছৰ। সকলোৱে আছামিছত ক্লিক এটা কৰকচোন। মনত ৰাখিব, যদি পাছ ফেইলৰ কথা থাকে প্ৰথম সদায় ফেইলৰ কামটো কৰিম। চ' ইংলিছত আছামিছত ক্লিক এটা কৰিলোঁ। কিমান হ'লে ফেইল হোৱাটো বিচাৰিছোঁ? লেছ দেন 30 হ'লে। সকলোৱে লিখকচোন লেছ দেন 30 বুলি। যদি লেছ দেন 30 হয় ফেইল হ'ব, তলৰ ঘৰটো লিখকচোন ফেইল বুলি। যদি লেছ দেন 30 হয় ফেইল হ'ব, নহ'লে কি হ'ব? যদি লেছ দেন 30 হয়তো ফেইল হ'ব, নহ'লে কি হ'ব? নহ'লে ফাৰ্ষ্ট ডিভিজনো হ'ব পাৰে, ছেকেণ্ড ডিভিজনো হ'ব পাৰে, থাৰ্ড ডিভিজনো হ'ব পাৰে, বহুত কিবা কিবি হ'ব পাৰে। এটা ঘৰত ইমান কিবা কিবি লিখিব নোৱাৰিম, ইয়াত একো নিলিখোঁ, কিন্তু ক্লিকটো কৰিব লাগিব। ক্লিকটো যদি ইয়াত মানে ঊৰ্ধ্বকমাটা আহি যায়, সেইটো আহিব লাগিব, নাহিলে এৰাৰ আহিব। চ' তলৰ ঘৰটো যদি মই ক্লিক কৰোঁ, ইয়াত ঊৰ্ধ্বকমা। আচ্ছা, কোনেও অ'কে নকৰিব, কিন্তু অ'কে একদম লাষ্টত কৰিম। আকৌ এবাৰ সকলোৱে ছাইডত ক্লিক এটা কৰকচোন, টেবুলখন নতুনকৈ আহিব। আছে, এতিয়াহে আমি ডিভিজনবিলাকৰ কাম কৰিম। আজি আমি ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনৰ কাম কৰিম। দিছ কৰোঁ এইবিলাক নেক্সট ক্লাছবিলাক। চ' প্ৰথম ফাৰ্ষ্ট ডিভিজনৰ কাম কৰোঁ, তাৰপিছত ছেকেণ্ড ডিভিজন, তাৰপিছত থাৰ্ড ডিভিজনৰ কৰিম। চ' ডিভিজনৰ কাম কৰিবৰ কাৰণে মাৰ্কছবিলাকত ক্লিক কৰিব লাগিব নে এইবাৰ পাৰ্চেণ্টেজত ক্লিক কৰিব লাগিব? ডিভিজনৰ কাম কৰিবৰ কাৰণে মাৰ্কছবিলাকত ক্লিক কৰিব নালাগে, পাৰ্চেণ্টেজত ক্লিক কৰিলে হ'ব। আচ্ছা, পাৰ্চেণ্টেজ বহুতকেইটা আছে, আকাশৰ পাৰ্চেণ্টেজত ক্লিক কৰিম নে বিকাশৰ পাৰ্চেণ্টেজত ক্লিক কৰিম? আকাশৰ, কাৰণ আমি বৰ্তমান কাৰ কাৰণে কৰি আছোঁ? আকাশৰ কাৰণে। চ' যিহেতু আমি এবাৰ ডিভিজন উলিয়াম, প্ৰথম ফাৰ্ষ্ট ডিভিজনৰ কাম কৰিম। ডিভিজনৰ কাৰণে আমাক মাৰ্কছবিলাক দৰকাৰ নহয়, এবাৰ পাৰ্চেণ্টেজ দৰকাৰ হ'ব। যিহেতু আকাশৰ কাৰণে উলিয়াইছোঁ, আকাশৰ পাৰ্চেণ্টেজত। চ' প্ৰথম ফাৰ্ষ্ট ডিভিজনৰ কাম কৰিম। এজন মানুহে কেতিয়া ফাৰ্ষ্ট ডিভিজন পায়? গ্ৰেটাৰ দেন ইকুৱেল টু 60। বহুতে সুধিব পাৰে, ছাৰ গ্ৰেটাৰ দেনটো দিছে বুজি পাইছোঁ, 60, ছাৰ ইকুৱেল চিনটো কিয় দিলে? কাৰণ 60তকৈ ডাঙৰ হ'লেতো ফাৰ্ষ্ট ডিভিজন হ'বই, 60ৰ সমান হ'লেও ফাৰ্ষ্ট ডিভিজন হয়, সেইটো কাৰণে গ্ৰেটাৰ দেনটো লিখিছোঁৱেই, ইকুৱেল চিনটোও লিখিছোঁ। চ' যদি গ্ৰেটাৰ দেন ইকুৱেল টু 60 হয় ফাৰ্ষ্ট ডিভিজন হ'ব। চ' যদি গ্ৰেটাৰ দেন ইকুৱেল টু 60 হয় ফাৰ্ষ্ট ডিভিজন হ'ব, নহ'লে কি হ'ব? যদি এইটো সঁচা হয় ফাৰ্ষ্ট ডিভিজন, নহ'লে কি হ'ব? ছেকেণ্ড ডিভিজনো হ'ব পাৰে, থাৰ্ড ডিভিজনো হ'ব পাৰে, ফেইলো হ'ব পাৰে। এটা ঘৰত ইমানবিলাক লিখিব নোৱাৰিম, চ' ইয়াত একো নিলিখোঁ, কিন্তু ক্লিকটো কৰিম নে নাই? ক্লিকটো কৰিব লাগিব, জাষ্ট ক্লিক এটা কৰকচোন। ঠিক আছে, কোনেও অ'কে নকৰিব, অ'কে একদম শেষত কৰিম। আচ্ছা, টেবুলখন আকৌ নতুনকৈ আনকচোন। টেবুলখন নতুনকৈ আনিবৰ কাৰণে ছাইডত ক্লিক এটা কৰিলেই হ'ল। মই যদি কাৰ্চৰডাল ছাইডত লৈ আহোঁ, ইয়াতে ইফ এটা আহিব, ইয়াতে ক্লিক এটা কৰিলেই হ'ল। ঠিক আছে, এই মাত্ৰকে আমি ফাৰ্ষ্ট ডিভিজনৰ কাম কৰিলোঁ, এইবাৰ কাৰ কাম কৰিম? ছেকেণ্ড ডিভিজন। তো ছেকেণ্ড ডিভিজনৰ কাম কৰিবৰ কাৰণেও, ডিভিজনৰ কাম কৰিবৰ কাৰণেও মাৰ্কছবিলাকৰ দৰকাৰ হ'ব নে পাৰ্চেণ্টেজৰ দৰকাৰ হ'ব? আকাশৰ পাৰ্চেণ্টেজত ক্লিক কৰিম নে বিকাশৰ পাৰ্চেণ্টেজত ক্লিক কৰিম? কাৰণ ৰিজাল্টটো যিহেতু আকাশৰ কাৰণে উলিয়াই আছোঁ, বাৰে বাৰে পাৰ্চেণ্টেজ বুলি ক'লে আকাশৰ পাৰ্চেণ্টেজতে। চ' এইবাৰ ছেকেণ্ড ডিভিজন। এজন মানুহে কেতিয়া ছেকেণ্ড ডিভিজন পায়? 45। গ্ৰেটাৰ দেন ইকুৱেল টু 45। তো বহুতে সোধে, ছাৰ গ্ৰেটাৰ দেন চিনটো দিছে বাৰু বুজি পাইছোঁ, ইকুৱেল চিনটো কিয় দিছে বাৰু? 45তকৈ ডাঙৰ হ'লেতো ছেকেণ্ড ডিভিজন হয়, 45ৰ সমান হ'লেও ছেকেণ্ড ডিভিজন হয়, সেইটো কাৰণে গ্ৰেটাৰ দেনটো লিখিছোঁৱেই, ইকুৱেল চিনটোও লিখিব লাগিব। চ' গ্ৰেটাৰ দেন ইকুৱেল টু 45 হ'লে ছেকেণ্ড ডিভিজন। চ' যদি গ্ৰেটাৰ দেন ইকুৱেল টু 45 হয় ছেকেণ্ড ডিভিজন, যদি এইটো সঁচা হয় ছেকেণ্ড ডিভিজন, নহ'লে কি হ'ব বাৰু? থাৰ্ড ডিভিজনো হ'ব পাৰে, ফেইলো হ'ব পাৰে, থাৰ্ড ডিভিজনো হ'ব পাৰে, ফেইলো হ'ব পাৰে। দুটা কণ্ডিশ্যন এটা ঘৰত লিখিব নোৱাৰিম, গতিকে ইয়াত একো নিলিখোঁ, কিন্তু ক্লিকটো কৰি যাব লাগিব। সকলোৱে ক্লিক এটা কৰকচোন। আকৌ এবাৰ টেবুলখন নতুনকৈ আনকচোন, চুকত ক্লিক কৰি পেলাই।
আচ্ছা এতিয়ালৈকে কোনকেইটা ডিভিজনৰ কাম কৰিলোঁ ফাৰ্ষ্ট ডিভিজনৰ কাম কৰিলোঁ ছেকেণ্ড ডিভিজন লাষ্ট দি কৰিব আছে এইবাৰ থাৰ্ড ডিভিজনৰ কাম কৰিম আৰু ডিভিজনৰ কাম কৰিবলৈ আমাক মাৰ্কছবিলাকৰ দৰকাৰ হ'ব নে পাৰ্চেণ্টেজৰ দৰকাৰ হ'ব পাৰ্চেণ্টেজ সকলোৱে পাৰ্চেণ্টেজত ক্লিক এটা কৰকচোন আকাশৰ পাৰ্চেণ্টেজত ক্লিক কৰিম নে বিকাশৰ পাৰ্চেণ্টেজত ক্লিক কৰিম আকাশৰ কাৰণ ৰিজাল্টটো আমি আকাশৰ কাৰণে সকলোৱে আকাশৰ পাৰ্চেণ্টেজত ক্লিক এটা কৰিম বৰ্তমান থাৰ্ড ডিভিজনৰ কাম কৰি আছোঁ মানে থাৰ্ড ডিভিজনৰ কাৰণে কিমান আছিল 30 সো গ্ৰেটাৰ দেন ইকুৱেল টু 30 বুলি লিখিম তো বহুতে সোধে স্যাৰ গ্ৰেটাৰ দেনটো বাৰু বুজি পাইছোঁ 30কে গ্ৰেটাৰ হ'লে থাৰ্ড ডিভিজন স্যাৰ ইকুৱেল চিনটো কিয় দিলে একজেক্ট যদি 30ও পায় তেতিয়াওতো থাৰ্ড ডিভিজন হ'ব সেইটো কাৰণে গ্ৰেটাৰ দেনটো দিছোঁ লগতে ইকুৱেল চিনটো লগাই দিছোঁ সো যদি গ্ৰেটাৰ দেন ইকুৱেল টু 30 হয় থাৰ্ড ডিভিজন সো যদি পাৰ্চেণ্টেজটো গ্ৰেটাৰ দেন ইকুৱেল টু 30 হয় থাৰ্ড ডিভিজন হ'ব আচ্ছা এইটোও যদি মিছা হয় থাৰ্ড ডিভিজনো যদি নহয় এইটোও যদি মিছা হয় থাৰ্ড ডিভিজনো যদি নহয় তেতিয়াহ'লে কি হ'ব বাৰু যদি থাৰ্ড ডিভিজনো নহয় কি হ'ব বাৰু জাষ্ট এটাই কণ্ডিশ্যন বাকী এইবাৰ আৰু ইয়াত যাই পেলাই নতুনকৈ টেবুলখন আনে কাৰণ এটাই কণ্ডিশ্যন বাকী আছে যদি জাষ্ট লাষ্ট এটাই কণ্ডিশ্যন এটা বাকী আছে সৰু এটা বাকী আছে এইবাৰ লিখি দিম ফেইল বুলি লিখিম আৰু ইয়াত অ'কে ফেইল বুলি লিখি দিম আৰু ইয়াত অ'কে বাকী ৰিজাল্টটো আহিলে একদম চুকত যাম আৰু টানি লৈ আহিম যদি কাৰোবাৰ ৰিজাল্ট অহা নাই মই গৈ আছোঁ ঠিক কৰি দিম আচ্ছা এবাৰ বৰ্ডলৈ ধ্যান দিয়কচোন মোক কোনোবাই এটা কথা ক'ব পাৰিব নেকি মানুহজনৰ পাৰ্চেণ্টেজটো ঠিকেই আছিলে ছেকেণ্ড ডিভিজনৰ পাৰ্চেণ্টেজে পাইছিলে তথাপি ৰিজাল্টটো ফেইল বুলি কিয় আহিছে কোনোবাই ক'ব পাৰিব নেকি বাৰু এটা ছাবজেক্টত মাৰ্কছটো পাৰ্চেণ্টেজ ঠিকে আছিলে কিন্তু এটা ছাবজেক্টত ফেইল কৰাৰ কাৰণে তেখেতৰ ৰিজাল্টটো ফেইল আহি গ'ল সেইটো আমি ছেভ কৰিব বিচাৰিছোঁ ছেভ কৰিবৰ কাৰণে একদম চুকত যাম ফাইলত যাম তাৰপৰা ছেভ এজত যাম তাৰপৰা ব্ৰাউজত যাম ইয়াৰ পৰা ডেস্কটপ চিলেক্ট কৰিম নিজৰ নামটো দিম আৰু এইটো আজিৰ ডেটটো দি দিওঁ আজি কিমান হয় 03 আৰু মই ইয়াক ছেভ কৰি দিম চ' এতিয়া মই এইখনক কাটিও দিব পাৰোঁ তো এইটো ছেভ হৈ গৈছে ইয়াতে R03 বুলি